আজি আমি যোৱাকালি আপোনালোকে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ যোগেদি তেওঁ দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ সম্পৰ্কত তেওঁৰ স্থিতি বা বিজেপি দলৰ স্থিতি প্ৰকাশ কৰিবলৈ গৈ তেওঁ এটা বেলেগ ধৰণৰ পৰিৱেশ তেওঁ সৃষ্টি কৰিছে। যে তাৰ আগতে আমি ক'ব খুজিছোঁ যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ পিনৰ পৰা কোনো উত্তৰ অহা নাই, কোনো প্ৰতিক্ৰিয়া অহা নাই। মুখ্যমন্ত্ৰীয়ে ভাবিলে দিলৱাৰ হুছেইন কোন এটা পৰ্টেলত কাম কৰা এটা অৰ্ডিনাৰী মানুহ, কি হ'ব, তাৰ কাৰণে কোনে মাতিব, কি হ'ব, তেওঁ তেনেকুৱা ভাবি আছিলে। কিন্তু যেতিয়া দিলৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ পিছত এই বিষয়টো আমাৰ অসমৰ সাংবাদিকসকলে টেক আপ কৰাৰ উপৰিও প্ৰতিবাদ কৰাৰ উপৰিও যেতিয়া এইটো নেশ্যনেল লেভেলত গুচি গ'ল, এই ইছ্যুটো নেশ্যনেল লেভেলত গুচি যোৱাৰ পিছত মুখ্যমন্ত্ৰী তেতিয়া তেওঁ ভাবিলে যে এতিয়া কথা বিষম, আৰু তেতিয়াহে তেওঁ ৰিয়েকশ্যন কৰিবলৈ ধৰিছে। আৰু ৰিয়েকশ্যন তেওঁ কি কৰিছে, তেওঁ যিটো তেওঁৰ টেকটিছ সদায় যে ডাইভাৰ্ট কৰা, কথাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ কালি এখন সংবাদমেল কৰি তেওঁ প্ৰথমতে সাংবাদিকক দুটা ভাগত বিভক্ত কৰিব খুজিছে। তেওঁ প্ৰকাৰান্তৰে তেওঁ কৈছে যে পৰ্টেলবিলাক সাংবাদিক নহয়, পৰ্টেলবিলাক সংবাদসেৱী নহয়, আৰু পৰ্টেলত কাম কৰাবিলাক কোনো সাংবাদিক নহয়। গতিকে আপোনালোক মেইন ষ্ট্ৰীমৰ সাংবাদিক, আপোনালোকে পৰ্টেলবিলাকৰ পিছত নাযাব, আপোনালোকে যোৱাৰ দৰকাৰ নাই, এইবিলাক সাংবাদিক নহয়। আৰু দিলৱাৰ হুছেইন সাংবাদিক নহয়। দিলৱাৰ হুছেইনৰ পিছত তেওঁ ডাম্পাৰ আছে, 4-5খন ডাম্পাৰ আছে, তেওঁ ব্যৱসায় কৰা মানুহ, তেওঁ সাংবাদিক নহয়, তেওঁৰ পিছত আপোনালোক নাযাব। এই ধৰণে মুখ্যমন্ত্ৰীয়ে কালি এটা ডিভাইড এণ্ড ৰুল তেওঁ কৰিব খুজিছে। আৰু তেওঁ কৈছে যে আমি পৰ্টেলবিলাকক কোনো স্বীকৃতি দিয়া নাই, পৰ্টেলৰ সাংবাদিকবিলাকক আমি কোনো স্বীকৃতি দিয়া নাই, সেইবিলাক সাংবাদিক নহয়। এতিয়া আমি মুখ্যমন্ত্ৰীক এই কথাখিনিৰ আজি উত্তৰ দিব বিচাৰিছোঁ। আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি উত্তৰ দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰী আজি ইমান পিছ পৰি তেওঁ কিয় আছে, তেওঁৰ যে জ্ঞান ইমান সীমিত আমি জনা নাছিলোঁ। তেওঁ জানে নে নাজানে যে যিটো আমাৰ ভাৰত চৰকাৰৰ ইনফৰমেশ্যন টেকন'লজিৰ ওপৰত ভাৰত চৰকাৰে এখন ৰুল প্ৰণয়ন কৰিছে 2021 চনত। আৰু সেই ৰুলখনত কৈছে কি, দি ইনফৰমেশ্যন টেকন'লজি ইণ্টাৰমিডিয়াৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোড ৰুল 2021। ৰুল 2021 ডিফাইন কৰিছে কোন মিডিয়া, কোন সাংবাদিক হয় নহয়। মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দৰকাৰ নাই, স্বীকৃতি ভাৰত চৰকাৰে দি থৈছে, তুমি কোন। এই ৰুলত কি বুলি কৈছে যে পাব্লিশ্বাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কণ্টেণ্ট মিনছ, পাব্লিশ্বাৰ নিউজ আৰু কাৰেণ্ট এফেয়াৰ্ছ কণ্টেণ্টৰ পাব্লিশ্বাৰ বুলি ক'লে হেৰিয়াৰ মতে ইনফৰমেশ্যন টেকন'লজি ৰুল 2021 মতে কাক ধৰিছে যে অনলাইন পেপাৰ, নিউজ পৰ্টেল, নিউজ এগ্ৰিগেটৰ, নিউজ এজেঞ্চি and other such entity called by whatever name which is functionally similar to publishers of news and current affairs. অৰ্থাৎ নৰ্মেলি যিবিলাক মিডিয়াই যিবিলাক কাম কৰি আছে, নিউজ পাব্লিছ কৰি আছে বা পেপাৰ উলিয়াই আছে বা সেই কাম যদি বেলেগ কোনোবা মানুহে কৰে, কোনোবা সংস্থাই কৰে, পৰ্টেলে কৰে, পেপাৰে কৰে, তেওঁলোকো ইকুৱেলি একেই সাংবাদিকতাৰ তেওঁলোকো লাইনত পৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ স্বীকৃতিৰ কি দৰকাৰ? তেওঁক স্বীকৃতি দিব লাগে, স্বীকৃতি গোটেই ভাৰত চৰকাৰে দি থৈছে। ডেট ইজ নাম্বাৰ 1। আমি তেওঁক সেইটো উত্তৰ দিছোঁ। তেওঁ যে ইমান পিছ পৰি আছে, তেওঁ যে ইমান অজ্ঞ, তেওঁ যে ইমান নজনাকৈ আছে কথা, আমি আচৰিত হৈছোঁ। নাম্বাৰ 1 বুজিছোঁ যে আগৰ যুগ বেলেগ আছিলে, আজিকালি হ'ল মুখ্যমন্ত্ৰী এইটো নাজানে নেকি? এতিয়া সেই মানধাতা যুগ নাই। এসপ্তাহৰ মূৰত এখন নিউজ পেপাৰ ওলোৱা,
15 দিনৰ মূৰত এখন নিউজ পেপাৰ ওলোৱা সেই যুগ নাই সেই যুগত আছিল অকল নিউজ পেপাৰ এতিয়া মিডিয়া বহুত ভাগত মিডিয়া বহুত টেকনলজিৰ লগে লগে এডভান্স হৈ গুচি গ'ল প্ৰিণ্ট মিডিয়া ডিজিটেল ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আহিলে ডিজিটেল মিডিয়া আৰু ডিজিটেল মিডিয়াৰ পিছত এতিয়া নিউ কনচেপ্ট আহি গ'ল সিটিজেন মিডিয়া মুখ্যমন্ত্ৰীয়ে নাজানে নেকি যে আজি সিটিজেন মিডিয়া এতিয়া ডিজিটেল মিডিয়াটো আমি এইবিলাক হলোৱে এতিয়া সিটিজেন মিডিয়া মই এটা উদাহৰণ দিছোঁ সিটিজেন মিডিয়া এইটো কনচেপ্ট এতিয়া নতুনকৈ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে সিটিজেন মানে এজন নাগৰিকেও এটা মিডিয়া সৃষ্টি কৰিব পাৰে তেওঁ কৰিব পাৰে উদাহৰণস্বৰূপে ল'ৰাটোৰ নাম কি আছিলে জ্ঞানদীপ হাজৰিকা যিটো ডেলিভাৰী বয় আছিলে এই ডেলিভাৰী বয়টোক যে ভাৰ্গৱ বৰবৰা নামৰ পুলিচ অফিচাৰটোৱে বেয়াকৈ মাৰিছিলে তেতিয়া কোনোবা মিডিয়া আছিলে নেকি তাত কোনো মিডিয়া নাই কোনো কেমেৰা নাই কোনো মিডিয়া নাই সেইটো সিটিজেন মিডিয়াই কৰিলে এগৰাকী মহিলাই মোবাইলত ফটো উঠালে আৰু ফটো উঠাই তেওঁ চাৰিওপিনে দি দিলে দিয়াৰ ফলত গোটেই অসমৰ ৰাইজে জানিলে প্ৰতিবাদ কৰিলে চৰকাৰে বাধ্য হৈ পুলিচ বিষয়াজনৰ ওপৰত একশ্যন ল'বলৈ চৰকাৰ বাধ্য হ'ল দিছ ইজ সিটিজেন মিডিয়া ইণ্ডিভিজুৱেলি গতিকে মুখ্যমন্ত্ৰী আজি এইটো স্বীকৃতি দিছে এতিয়া গোটেই নট অনলি ইণ্ডিয়া গোটেই ৱৰ্ল্ডত গতিকে আজি কোনোবা মানুহে মিডিয়াৰ কাম অকল যে আই কাৰ্ডখন থাকিলেই মিডিয়া সাংবাদিক এইটো নহয় আই কাৰ্ডখন দিয়ে কেৱল ছিকিউৰিটি পাৰপাছত আপোনাৰ ছিকিউৰিটি আপুনি যে সন্দেহযুক্ত মানুহ নহয় জনতা ভৱনত সোমাবলৈ কোনোবা মিটিঙত যাবলৈ মন্ত্ৰীক লগ পাবলৈ আপুনি যে সন্দেহযুক্ত মানুহ নহয় সেই কথাটোৰ কাৰণে আই কাৰ্ডখন লয় তাৰ বাহিৰে বেলেগ নাই এতিয়া আই কাৰ্ড নোহোৱাটো মানুহ এতিয়া যদি কোনোবাই ফেচবুকৰ যোগেদি সংবাদ পৰিৱেশন কৰিছে দ্যাট ইজ অলছ' সাংবাদিক কোনোবাই এক্সপ'ষ্টৰ যোগেদি কৰি আছে তেওঁ সাংবাদিক ইউটিউবৰ যোগেদি কৰি আছে এইবিলাক চব ডিজিটেল মিডিয়াত পৰে এতিয়া গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক জানে নে নাজানে মই নাজানো কিন্তু ইমানখিনি কথা থকাৰ পিছতো কালি তেওঁ এনেধৰণৰ মন্তব্য তেওঁ কৰিব নালাগিছিলে তেওঁ এইটো এটা দুৰ্ভাগ্যজনক কথা আৰু তেওঁ এই ধৰণৰ কথা কৈ ডিভাইড এণ্ড ৰুল আমাৰ সাংবাদিকসকলৰ মাজত দুটা ডিভিজন তেওঁ ক্ৰিয়েট কৰিব বিচাৰিছে এইটো হৈছে আমাৰ তেওঁৰ 2 নম্বৰ কথা তেওঁ ক'লে আমি উত্তৰ দি আছোঁ তেওঁৰ কথা তেওঁৰ এটাকৈ তেওঁৰ আটাইকেইটা কথা আমি উত্তৰ দিম 3 নম্বৰ তেওঁ কৈছে কি যে দিলৱাৰ হুছেইন সাংবাদিক নহয় তেওঁ ডাম্পাৰ ব্যৱসায়ী তেওঁ ডাম্পাৰ আছে 4খন 5খন তেওঁ ডাম্পাৰ আছে তেওঁ সাংবাদিক নহয় তেওঁ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব খুজিছোঁ তোমাৰ কোনখন আইনত লিখা আছে দেখুৱাই দিয়াচোন গাড়ী থাকিলে ডাম্পাৰ থাকিলে সাইড বিজনেছ থাকিলে তেওঁ সংবাদ সেৱা কৰিব নোৱাৰে সাংবাদিক হ'ব নোৱাৰে ক'ত লিখা আছে তুমি দেখুৱাই দিয়াচোন তুমি গাৰ জোৰেৰে ক'লে নহ'ব নহয় কি তেওঁ এজন সাংবাদিকটোতো কোটি কোটি টকা নাই সাংবাদিকটো তেওঁ এটা সমাজৰ প্ৰতি দায়বদ্ধতা তেওঁ প্ৰকাশ কৰিছে ডকাইত কৰি খাব নেকি সাংবাদিকে এজন সাংবাদিকে যদি এটা সাইড বিজনেছ কৰে কি সাইড বিজনেছ কৰিব নালাগে ডকাইতি কৰি খাব লাগে সাংবাদিকে তেতিয়াহ'লে তুমি সেইটোৱে মিন কৰিছা গতিকে আমি মুখ্যমন্ত্ৰীক এনেধৰণৰ এটা তেওঁ মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা তেওঁ হানি নকৰিবৰ কাৰণে আমি তেওঁক আহ্বান জনাইছোঁ তেওঁ যে কৈছে পৰ্টেলবিলাক একো নহয় এইবিলাক সাংবাদিক নহয় এইবিলাক কোনো আমি স্বীকৃতি নিদিওঁ এইবিলাকক আমি নেমানো যদি হয় তুমি নিউজে টাইম 8 কিয় চলাই আছা তুমি কোৱা তুমি চলোৱা পৰ্টেলটো টাইম 8 সেইটো পৰ্টেল হয়নে নহয় যদি তুমি নামানাই এইবিলাকক স্বীকৃতিয়েই নিদিয়া তুমি তোমাৰ ঘৰত তুমি কিয় টাইম 8 চলাই আছা তাৰ তুমি উত্তৰ দিয়া আমি মুখ্যমন্ত্ৰীক আৰু প্ৰশ্ন কৰিব খুজিছোঁ যে পৰ্টেল চলোৱাবিলাক সাংবাদিক নহয় গতিকে দিলৱাৰ হুছেইন সাংবাদিক নহয় আপুনি উত্তৰ দিয়কচোন অতনু ভূঞাই আজিকালি পৰ্টেল চলায় অতনু ভূঞা সাংবাদিক হয়নে নহয় আপুনি উত্তৰ দিয়কচোন আপুনি কওক ৰাইজৰ আগত কালি যে আপুনি সংবাদমেল কৰি ক'লে সংবাদমেলত কওক আপুনি সাহস আছে যদি হিম্মত আছে যদি যে অতনু ভূঞা আজিকালি সাংবাদিক নহয় তেওঁ দিলৱাৰ হুছেইনৰ নিচিনা এজন মানুহ তেওঁ পৰ্টেলহে চলায় তেওঁ সাংবাদিক নহয় আপোনাৰ হিম্মত আছে যদি কওক আমি চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী গতিকে এনেকুৱা ধৰণৰ আবুল তাবুল কথা কৈ
তেওঁ এটা নিজৰ হতাশাৰ পৰিচয় দিছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি গণতন্ত্ৰৰ যে বিৰাট বহল অৰ্থত আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গুচি গৈছে এজন মানুহেও যদি সংবাদ পৰিৱেশন কৰে মানুহৰ আগত নিজা উদ্যোগত তেওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত পৰে তেওঁ সেইটো এটা সাংবিধানিক অধিকাৰ গতিকে আজি মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি দিলৱাৰ হুছেইনক ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰি আজি তেওঁ সংবাদ ইয়াৰ আগতো আমাৰ বহুত সাংবাদিকৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে বহুত সাংবাদিকৰ ওপৰত কৰিছে মান্দাকাটাত সেইজন সাংবাদিক আপোনালোকে জানে পদ্ম হাজৰিকাক যিজন সাংবাদিকে প্ৰশ্ন কৰিছিলে সেইজন সাংবাদিক আপোনালোকে জানে সব জেলত কেনেকৈ ভৰাইছিল আৰু বহুত আছে আমি সেইবিলাক পিছত তথ্য দিম গতিকে এই যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আজি তেওঁ আক্ৰমণ কৰি ইয়াক অসমত তেওঁ এটা প্ৰেছ ফ্ৰীডম নোহোৱা কৰিছে যিটো সাধাৰণতে জৰুৰী অৱস্থাত হয় যে গতিকে অসমত তেওঁ আজি সাংবাদিকৰ মুখৰ মাত বন্ধ কৰি সাংবাদিকৰ কলম বন্ধ কৰি তেওঁ অসমত অঘোষিত এটা জৰুৰী অৱস্থা তেওঁ চলাব খুজিছে আৰু মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ তেওঁ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি কালি তেওঁ হেৰিয়াত কি কৈছে কালি তেওঁ প্ৰেছ কনফাৰেন্সত কি ক'লে তেওঁ মুখৰ পৰা ওলাই গ'ল যে দিলৱাৰ হুছেইনে জামিন পাইছে আৰু 2-3টা কেছ আছে তেওঁ আৰু 2-3টা কেছত তেওঁ আকৌ জেলত সোমাব লাগিব তোমাৰ কি দৰকাৰ এইটো কথা ক'বলৈ তুমি পুলিচ নেকি এইটো আইনেহে ক'ব এইটো আইনে ক'ব আপুনি কেনেকৈ ক'লে সেইটো কথা গতিকে ইয়াৰ পৰা বুজা যায় তেওঁ প্ৰতিশোধ পৰায়ণতাটো কিমান অৰ্থাৎ এতিয়া তেওঁ চিধা আঙুলিৰে কৰিব পৰা নাইকিয়া যে যি সংবাদ গোষ্ঠীয়ে জয়ন্ত বৰুৱা জেক উদাহৰণ আপোনালোকৰ আছেই যি সংবাদ গোষ্ঠীয়ে বা যিজন সাংবাদিক ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ কথাত উদ্ভৱ নকৰিব মুখ্যমন্ত্ৰীৰ সকলোবিলাক কথা জনবিৰোধী কথাবিলাক মানি নল'ব সেই সাংবাদিকক তেওঁ এনেধৰণে দিলৱাৰ হুছেইনৰ দৰে পৰোক্ষভাৱে বনাৱতী কেছ বনাই এনেধৰণে তেওঁ প্ৰতিশোধ তেওঁ যিটো লৈছে এইটো গণতন্ত্ৰৰ বাবে এটা সাংঘাতিক ধৰণৰ এটা ভয়ানক বিপদ এইটো গণতন্ত্ৰৰ বাবে আহিছে গতিকে আমি মুখ্যমন্ত্ৰীৰ এই গোটেই আচৰণটোক আমি ধিক্কাৰ দিছোঁ আমি কংগ্ৰেছ দলে গৰিহণা দিছোঁ আৰু আপোনালোকৰ মাধ্যমেদি আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰেছ ফ্ৰীডম ৰক্ষা কৰাৰ স্বাৰ্থত সকলো ৰাইজে এই অন্যায়বিলাকৰ এনেকুৱা অন্যায়বিলাকৰ সকলো ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লাগে আমি তাৰ কাৰণে আহ্বান জনাইছোঁ Stay informed, stay ahead. News NE 365